মাজুলীৰ লুইত খাবলত মথাউৰি নিৰ্মাণক লৈ ক্ষোভ ৰাইজৰ সোৱণশিৰিত অবৈধভাৱে কৰা বালি খননৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ বৃহত্তৰ লুইত খাবলু অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা গৰাখহনীয়া সমস্যা সমাধানৰ বাবে নিৰ্মাণ কৰা হৈছিল মথাউৰি কিন্তু 24 কোটি টকা ব্যয় সাপেক্ষে সানং কলনীৰ পৰা সোৱণশিৰি নৈৰ বাওফালে লুইত খাবলু ঘাটলৈ মথাউৰি নিৰ্মাণত বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে ৰাইজে পথাৰৰ মাটি দিয়াৰ পিছতো ঠিকাদাৰে অবৈধভাৱে সোৱণশিৰিৰ মাটি খন্দাৰ অভিযোগ অঞ্চলবাসী এই সন্দৰ্ভত আমাক সবিশেষ জনাব মাজুলীৰ সাংবাদিক তীৰ্থ ভূঞাই হয় বৈ যোৱা স্ৰোতস্বিনী ৰুধিব কি বালিৰ বান্ধনে কিন্তু এই বালিৰ বান্ধনে ৰুধিবৰ কাৰণে চেষ্টা কৰিছে মাজুলীৰ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰসকলে সোৱণশিৰিখন ৰুধিবৰ বাবে চেষ্টা কৰিছে বালি মাটিৰে মই দেখুৱাইছো সোৱণশিৰি বক্ষ মোৰ পিছফালে আছে সোৱণশিৰিখন মই দেখুৱাইছো নিচেই কাষতে সোৱণশিৰিৰ পৰা মাটি খান্দি বালি মাটি খান্দি এই যি মথাউৰিটো 17 কিলোমিটাৰ প্ৰায় 18 কিলোমিটাৰ মথাউৰি যি 24 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছে এইটো এটা গুৰুত্বপূৰ্ণ মথাউৰি ৰাইজে দীৰ্ঘদিনীয়া আসলে দাবীৰ ফলত এই মথাউৰিটি পাবলৈ সক্ষম হৈছে কিন্তু এই মথাউৰিটি মই দেখুৱাইছো সোৱণশিৰিৰ বক্ষৰ পৰা বালি মাটি সংগ্ৰহ কৰি মথাউৰিটি বন্ধাৰ আসলে চেষ্টা কৰিছে ঠিকাদাৰে আৰু ৰাইজে বাৰম্বাৰ আসলে দাবী কৰিছিল যে এই যি মথাউৰিটো সুন্দৰভাৱে নিৰ্মাণ হ'ব লাগে আৰু এই যি সোৱণশিৰিৰ বক্ষৰ পৰা মথাউৰি বন্ধাবৰ বাবে মাটি সংগ্ৰহ কৰা হৈছিল সেই মাটি আসলে তিনিবাৰকৈ ৰাইজে বন্ধ কৰি দিছিল যেটো সোৱণশিৰিৰ মাটি খান্দিব নালাগে খহনীয়া সৃষ্টি হৈ আছে তাৰ বাবে আসলে ৰাইজে বন্ধ কৰি দিছিল আৰু এটা কথা ক'ব লাগিব যে 24 কোটি টকীয়া যি মথাউৰি সেই মথাউৰিটো আসলে ৰাইজে নিজেই ঘৰৰ মাটি দি বাৰীৰ মাটি দি আসলে নিৰ্মাণৰ বাবে তেখেতসকলে আবেদন কৰিছিল কিন্তু দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ এই সকল ঠিকাদাৰে যেটো পইচাটো উদৰস্ত কৰিব লাগিব যেনে তেনে মথাউৰিটো বনায় এই মথাউৰিটো নিৰ্মাণ হৈ যোৱা বিশেষকৈ বহাগৰ বৰষুণতে মুখলধাৰ বৰষুণতে এই মথাউৰিটো উঠি যাব তেনেকুৱা এক পৰ্যায়কে বনাইছে বহাগৰ যি বৰষুণ আহিব বৰষুণৰ মথাউৰি উঠি যাব ধুনীয়াকৈ উঠি যাব অকল পানীটোৰ কথাও মই নকওঁ কিন্তু বৰষুণ পানীটো এইটো উঠি যাব ভাঙি যাব আৰু ক'বা পোৱা দিছে মাটিটো শিৱশ্ৰী নদীৰ পৰা নিচে কাষৰ পৰা কাটে একদম পকা বালি আপোনালোকে তিনিবাৰ বন্ধও কৰিছে দুবাৰ তিনিবাৰ বন্ধ ইহঁতে জনা লোকে ক'ব কেইবাৰ বন্ধ কৰিছে ইহঁতে ক'ব ইহঁতক তিনিবাৰ বন্ধ কৰিছে এই মোৰ মতে মই কৈছোঁ যে পকা বালিকণ ইয়াত মতাৰি হ'ব নোৱাৰে এই বালিকণ গুচাই কিনি ইয়াত সম্পূৰ্ণ কেঁচা মাটি দিবগৈ লাগিব তেতিয়া এই মতাৰিকণ আৰু কেঁচা মাটি আপোনালোকৰ বাৰী মাটি দিছিলে ইয়াত বনাবৰ কাৰণে ইঞ্জিনিয়াৰ তেতিয়াহে কেঁচা মাটিকণ দিলেহে ইঞ্জিনিয়াৰ ইয়াত চাইন কৰি হেৰিটো বিলটো পাছ কৰিব পাৰিব নহ'লে গুচাই নিদিলে নুগুচালে বালিকণ নুগুচালে ইয়াত মতাৰি বান্ধিব নোৱাৰে আৰু বিল পাছো কৰিব নোৱাৰে বন্ধ কৰি এইটো আমাৰ দাবী আমাৰ ৰাইজৰ আপোনালোকে ঘৰৰ মাটি দিছিলে ঘৰৰ মাটি ইয়াত ফিচাৰী কানিবলৈ দিয়ে পইচা নলয় কিন্তু কোনোবাই যদি এবিঘা হিচাপে বেচে অকণমান 1 টকা 2 টকা 3 টকা 4 টকা দিয়ে এনে 3-4 হাজাৰকৈ দিয়ে দি কিনি ল'ব পৰা যায় তেনেকুৱা কেপাচিটি আমি ৰাইজে দিয়া আপোনালোকে দিছিলোঁ কিন্তু আপোনালোকে ঘৰৰ মাটি দি দিছিলে ঘৰৰ মাটি দিছিলোঁ মই এই ডকত ইহঁতে কান্দিছে তাৰ পৰা মানে 1 মিটাৰমান দূৰ আছে মানে সেইটো মই তাত আৰু 3 বিঘা দিছিলোঁ সেইটো মানে নালাগে বুলি নাখানিলে বালি নদীৰ পৰা কেইবাৰ বন্ধ কৰিলে 3বাৰমান বন্ধ কৰিছিলোঁ তিনিবাৰৰ পিছত ইহঁতে নাখানো বুলি কৈছিলে তাৰপিছত আকৌ আৰম্ভ কৰিছে দুবাৰকৈ লুকাই আৰম্ভ কৰিছে আজি ৰাইজ ওলাই আহিছে ৰাইজ আচলতে অতিষ্ঠ হৈছে বিশেষকৈ বাৰীৰ মাটি দিয়াৰ পিছতো সেই বাৰীৰ মাটিয়ে মথাউৰি নবন্ধাই উন্নত মানৰ মাটিয়ে নবন্ধাই সোৱণশিৰিৰ বক্ষৰ পৰা মাটি সংগ্ৰহ কৰি এই মথাউৰি নিৰ্মাণ কৰিছে বহাগৰ মুখলধাৰ বৰষুণত এই মথাউৰি নাথাকে উঠি যাব মথাউৰিটো উঠি যাব লাগে কেলে এইটো বালি মাটিটো দিছে গতিকে আমাৰ খননৰ স্বাৰ্থত এইখন কিয় কাৰণে দিয়া হৈছে মথাউৰিটো কিয় কাৰণে দিয়া হৈছে মানুহকতো সুৰক্ষিত কৰিবৰ কাৰণে দিয়া হৈছে সুৰক্ষিত কৰিবৰ কাৰণে এতিয়া দিয়া হোৱা নাই এতিয়া মানুহক মাৰিবৰ কাৰণে দিয়া হৈছে যিবিলাকে ঠিকাদাৰ এতিয়া টকা পইচা লাঞ্চাত কাৰোবাক পইচা দিবলগীয়া হ'ব বুলি ভাবি পেলাই বালি মাটি লৈ পেলাই এখন মথাউৰি এটা নিৰ্মাণ কৰিব বিচাৰিছে আমি ভাবোঁ
এইখন সুৰক্ষিত কৰাৰ কাৰণে দিয়াৰ কাৰণে আমি ভাবিছোঁ যে আমিতো মাটি নিদিয়া হোৱা নাই, মাটি দিছোঁ, যথেষ্ট আমি মাটি দিছোঁ। কোনোবাই ফিচাৰীৰ কাৰণে খান্দিব দিছে, কোনোবাই এই আমাৰ নিৰ্মাণৰ কাৰণে মাটি দিয়া হৈছে। গতিকে সেইটো নলয় বালি মাটি অনাৰ কাৰণে আমি ৰাইজে দুখিত হৈছোঁ, দুখ কৰিছোঁ, দুখ প্ৰকাশ কৰিছোঁ। গতিকে যাতে MLA ভুৱন গাম ডাঙৰীয়াক মই ইমানেই অনুৰোধ কৰিছোঁ যাতে সেই বালি মাটি হ'ব নালাগে, বালি মাটি দিব নালাগে, ঠিকাদাৰসকলক ডিমাণ্ড দিব লাগে যে বালি মাটি কোনো কাৰণত পেলাই দিব নালাগে বুলি। সেইখন হয় নালাগে। এজন সচেতন ব্যক্তি আছে, তেখেতে আচলতে বিভিন্ন সময়ত দাবী কৰি আহিছে, বিশেষকৈ বাৰীৰ মাটি দিছে বন্ধাবৰ বাবে, কিন্তু বাৰীৰ মাটিয়ে নবন্ধাই ইয়াত যি সোৱণশিৰি বক্ষৰ পৰা বালি মাটি সংগ্ৰহ কৰি মথাউৰি নিৰ্মাণ কৰিছে, যিটো মথাউৰি মই আগতে উল্লেখ কৰিছোঁ বহাগৰ মুখলধাৰ বৰষুণত এই মথাউৰি নাথাকে, ভৰ বাৰিষাটো আছেই, এই বৰষুণতে মাথাউৰি উঠি যাব, বৰষুণতে ককাই মাথাউৰিটো উঠি যাব। নমস্কাৰ। আমিতো আগতে মই কৈ গৈছোঁ যে এইখন বালি মাটিটো কাৰণ বহাগ মাহতে যিমানখিনি বৰষুণ হ'ব এইখন বালি মাটি গোটেইখিনি ঘেৰি যাব, এই মানে আমাৰ অৱস্থা কি হ'ব? এই অৱস্থাটোৰ বিষয় লৈ আমি চিন্তা চৰ্চা কৰি পেলাই ইহঁতক বাৰম্বাৰ মই ৰিকুৱেষ্ট কৰিছিলোঁ, তেওঁলোকৰ লগত মই কাজিয়াও কৰিছোঁ। আমাৰ ল'ৰাবিলাকক মই লগত লৈ গৈ পেলাই সংগঠনৰ ল'ৰাবিলাককো মই ৰিকুৱেষ্ট কৰিছিলোঁ, তোমালোকে বালি মাটি দিব নালাগে, কাৰণ আমি ৰাজহুৱা মাটি আছে, আমাৰ এখন ৰাজহুৱা মাটি এনেকৈ আমি থোৱা আছে, এই তাৰপৰা মাটিটো খানক, আমি পাৰিলে এইখন আমি পিছাৰি বনাম, ৰাজহুৱা হিচাপে আমি পিছাৰি বনাম। এইখিনি আমাক নামানিলে তেওঁ এজন মানে ব্যক্তিকে আমি কথাটো খুলি নকওঁ, তেওঁ ক'লে যে মোৰ মাটি মোৰ কথা, মই ঠিকাদাৰ মোৰ কথা, কিন্তু ইয়াৰ ঠিকাদাৰ আমি নাজানো এতিয়ালৈকে। ধমভালি মাৰি পেলাই তেওঁ মানে এইখন বালি মাটি তুলিবলৈ দিছে। সোৱণশিৰি নদীৰ পৰা আপোনালোকে দেখিছে, এই সোৱণশিৰি নদীৰ পৰা তুলিছে নে ক'ৰ পৰা তুলিছে, এইখিনিৰ আমি মানে এনেকুৱা ধৰণৰ আমি পোৱা নাই। তেওঁ এজন ধমকাৰী কৰি পেলাই এইটো কাম কৰিবলৈ দিছে। আৰু কালি পৰহি আমি কৈছোঁ এইখিনি কথাটো মই ক'লোঁ যে এইখিনি বালি মাটিটো কি কাৰণে তুলিব দিছে। আমিতো দুবাৰকৈ গৈ পেলাই আমি বন্ধ কৰিছিলোঁ, আজিতো আধা ৰাস্তা হৈয়ে গৈছে, দেখিছে আপোনালোকে। এই বালি মাটিটো আমি এই বালি মাটি পুনৰ আমাৰ MLA MP প্ৰজনক মই ৰিকুৱেষ্ট কৰিছোঁ, এই বালি মাটি পেলাই টান মাটি আমাক পেলাই দিব লাগে বুলি মই অনুৰোধ কৰিছোঁ। আচলতে ৰাইজে দাবী জনাইছে 24 তীৰ্থ ভূঞা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ মাজুলীৰ লোহিত খাবলুৰবাসী ৰাইজৰ প্ৰতিক্ৰিয়া আমাক পোনপটীয়াকৈ জনোৱাৰ বাবে। আৰু লোহিত খাবলুৰ ৰাইজে বহু আবেদন নিবেদন কৰি পোৱা মথাউৰিটোৰ কামত এতিয়া বিসংগতিৰ সৃষ্টি হোৱাত এইদৰে ৰাইজ ওলাই আহিছে, প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ সন্মুখত।